বিশ্ব হাইপাৰটেনশ্যন ডে উপলক্ষে আমাৰ সৈতে আছে গুৱাহাটীৰ পৰা ডক্টৰ মধুমিতা দাস। হাইপাৰটেনশ্যনৰ পৰা আমি সম্পূৰ্ণৰূপে আৰোগ্য হ'ব পাৰোঁ নেকি? হাইপাৰটেনশ্যনক আমাৰ যোনটো ষ্টেট হয় সেইটোত মানে এটা সাইলেন্ট কিলাৰ বুলি কোৱা হয়। সো হাইপাৰটেনশ্যন মানে ৰাইজ অফ ব্লাড প্ৰেছাৰ more than 130/80। না কথাটো হ'ল মানে আধা মানুহৰ আমাৰ হাইপাৰটেনশ্যন থাকে আৰু সেইটোৰ পৰা আমি সম্পূৰ্ণৰূপে আৰোগ্য পাব পাৰোঁ। আমি কিছুমান বস্তু কৰিব লাগে, যেনেকে আমাৰ ৰেগুলাৰ ডে টু ডে বেচিছত যোনটো সল্ট ইনটেক হয় সেইটো আমি কমাব লাগে। এতিয়া আজিকালি কি হয়, সল্ট ইনটেকটো বহুত বস্তুৰ পৰা আহে, যেনেকে পেকেজ ফুড, পিকলছ, ইনষ্টেণ্ট নুডল, চিপছ। সো একৰ্ডিং টু WHO ৰেকমেণ্ডেশ্যন 5 গ্ৰামছতকে কম হ'ব লাগে আমাৰ পাৰ ডে সল্ট ৰিকুৱাৰমেণ্ট। আমাৰ স্লিপ চাইকেলবোৰ ইম্প্ৰুভ কৰিব লাগে। স্লিপ চাইকেলবোৰ ইম্প্ৰুভ কৰিলে মানে আমাৰ হাইপাৰটেনশ্যনৰ ৰিস্কবোৰ কমি যায়। আমি কলেষ্ট্ৰল লেভেলছবোৰ চেক কৰাই থাকিব লাগে ৰেগুলাৰলি, পাৰ ইয়াৰলি কৰিলে ভাল। আৰু আমাৰ এক্সাৰচাইজ কৰাটো বহুত ইম্পৰ্টেণ্ট হয়। প্ৰেগনেঞ্চিৰ সময়ত হাইপাৰটেনশ্যন কিমান হানিকাৰক? তো হাইপাৰটেনশ্যন প্ৰেগনেঞ্চিত এৰাউণ্ড 6 to 10% অফ প্ৰেগনেঞ্চিজ এফেক্ট কৰে। আৰু ইন প্ৰেগনেঞ্চি 140/90 ওপৰত যোনটো লেভেল হয় সেইটো হাইপাৰটেনশ্যন বুলি কোৱা হয়। এতিয়া হাইপাৰটেনশ্যন যদি প্ৰেগনেঞ্চিত হয় সেইটো বহুত হানিকাৰক, বিকজ ইট লিডছ টু ভেৰি আনহেল্ডি ডেলিভাৰীজ আৰু ফিটেল কমপ্লিকেশ্যনছ লাইক ৰিডিউচ ব্লাড প্ৰেছাৰ টু দ্য প্লেচেণ্টা বা প্ৰিটাৰ্ম বাৰ্থ হ'ব পাৰে। আমি প্ৰি প্ৰেগনেঞ্চি চেকআপছবোৰত আমি সদায় মাদাৰ্ছবোৰক এডভাইচ কৰোঁ যে ৰেগুলাৰ BP মনিটৰিং কৰি থাকিবলৈ, আৰু যদি হাইপাৰটেনশ্যন থাকে তেনেহ'লে মেডিকেশ্যনছৰ আণ্ডাৰত ৰেগুলাৰলি থাকিবলৈ। ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰিলে কিডনী ডিজিজ প্ৰিভেণ্ট কৰিব পাৰিনে? হয়, ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰিলে আমি ডেফিনেটলি কিডনী ডিজিজ প্ৰিভেণ্ট কৰিব পাৰোঁ। ব্লাড প্ৰেছাৰটো একচুৱেলি মানে কি কৰে, হাই ব্লাড প্ৰেছাৰ লিডছ টু প্ৰিলোড ইনক্ৰিজ কৰে আমাৰ হাৰ্টৰ ওপৰত, উইচ ডাইৰেক্টলি এফেক্টছ দ্য কিডনিজ। এতিয়া বহুত আমাৰ যোনবোৰ পেচেণ্টছ আহে উইথ ক্ৰনিক কিডনী ডিজিজ, তাৰ ভিতৰত মেক্সিমামক দেখা গৈছে যে মেক্সিমামবোৰত আনকণ্ট্ৰল হাইপাৰটেনশ্যন আছিলে, উইচ লেড টু দ্য এণ্ড ষ্টেজ ৰেনাল ফেইলিয়াৰ। চ' আমি ৰেকমেণ্ড কৰিম চব পেচেণ্টক যাৰ হাই ব্লাড প্ৰেছাৰ আছে যে ৰেগুলাৰ ক্ৰিয়েটিনিন লেভেলছ, ইউৰিন ফৰ প্ৰটিন বডিজ আৰু ACR কৰি থাকিবলৈ ৰেগুলাৰলি। এতিয়া হাইপাৰটেনশ্যন ৰোধ কৰিবলৈ পৰিয়ালৰ সদস্যসকলে কি কৰিব পাৰে? চ' হাইপাৰটেনশ্যন প্ৰিভেণ্ট কৰিবলৈ কাৰণে আমি ঘৰৰ মানুহক কিছুমান চিম্পল এডভাইচ দিব পাৰিম, যেনেকে আমি ৰেগুলাৰ BP চেক কৰিবলৈ, আমাৰ মাক দেউতাকৰ স্পেচিয়েলি কেয়াৰ ল'বলৈ এবাভ 40 ইয়াৰ্ছ, যে মানে ইহঁতৰ BPটো অন চেক থাকে। ছ'ডিয়াম ইনটেক কমাবলৈ less than 5 গ্ৰাম per day, শ্লিপ চাইকেলটো ইম্প্ৰুভ কৰিবলৈ, অইলি ফুড এভইড কৰিবলৈ, আৰু এক্সাৰচাইজেছ কৰিবলৈ, যেনেকে ব্ৰিস্ক ৱাকিং কৰিব পাৰোঁ, চাইক্লিং কৰিব পাৰোঁ, আৰু এৰাউণ্ড 150 মিনিটছ per week অফ মডাৰেট এক্সাৰচাইজ কৰি থাকিবলৈ। এইখিনি আমি কৰিব পাৰোঁ আমাৰ ফেমিলিক মানে হাইপাৰটেনশ্যন প্ৰিভেণ্ট কৰাবৰ কাৰণে। হাইপাৰটেনশ্যনৰ পৰা আমি সম্পূৰ্ণৰূপে আৰোগ্য হ'ব পাৰোঁ নেকি? হাইপাৰটেনশ্যনক আমাৰ যোনটো ষ্টেট হয় সেইটোত মানে এটা সাইলেন্ট কিলাৰ বুলি কোৱা হয়। সো হাইপাৰটেনশ্যন মানে ৰাইজ অফ ব্লাড প্ৰেছাৰ more than 130/80। না কথাটো হ'ল মানে আধা মানুহৰ আমাৰ হাইপাৰটেনশ্যন থাকে আৰু সেইটোৰ পৰা আমি সম্পূৰ্ণৰূপে আৰোগ্য পাব পাৰোঁ। আমি কিছুমান বস্তু কৰিব লাগে, যেনেকে আমাৰ ৰেগুলাৰ ডে টু ডে বেচিছত যোনটো সল্ট ইনটেক হয় সেইটো আমি কমাব লাগে। এতিয়া আজিকালি কি হয়, সল্ট ইনটেকটো বহুত বস্তুৰ পৰা আহে, যেনেকে পেকেজ ফুড, পিকলছ, ইনষ্টেণ্ট নুডল, চিপছ। চ' একৰ্ডিং টু WHO ৰেকমেণ্ডেশ্যন 5 গ্ৰামছতকে কম হ'ব লাগে আমাৰ পাৰ ডে সল্ট ৰিকুৱাৰমেণ্ট। আমাৰ শ্লিপ চাইকেলবোৰ ইম্প্ৰুভ কৰিব লাগে। শ্লিপ চাইকেলবোৰ ইম্প্ৰুভ কৰিলে মানে আমাৰ হাইপাৰটেনশ্যনৰ ৰিস্কবোৰ কমি যায়। আমি কলেষ্ট্ৰল লেভেলছবোৰ চেক কৰাই থাকিব লাগে ৰেগুলাৰলি, পাৰ ইয়াৰলি কৰিলে ভাল। আৰু আমাৰ এক্সাৰচাইজ কৰাটো বহুত ইম্পৰ্টেণ্ট হয়। প্ৰেগনেঞ্চিৰ সময়ত হাইপাৰটেনশ্যন কিমান হানিকাৰক? তো হাইপাৰটেনশ্যন প্ৰেগনেঞ্চিত এৰাউণ্ড 6 to 10% অফ প্ৰেগনেঞ্চিজ এফেক্ট কৰে। আৰু ইন প্ৰেগনেঞ্চি 140/90 ওপৰত যোনটো লেভেল হয় সেইটো হাইপাৰটেনশ্যন বুলি কোৱা হয়। এতিয়া হাইপাৰটেনশ্যন যদি প্ৰেগনেঞ্চিত হয় সেইটো বহুত হানিকাৰক, বিকজ ইট লিডছ টু ভেৰি আনহেল্ডি ডেলিভাৰীজ আৰু ফিটেল কমপ্লিকেশ্যনছ লাইক ৰিডিউচ ব্লাড প্ৰেছাৰ টু দ্য প্লেচেণ্টা বা প্ৰিটাৰ্ম বাৰ্থ হ'ব পাৰে। আমি প্ৰি প্ৰেগনেঞ্চি চেকআপছবোৰত আমি সদায় মাদাৰ্ছবোৰক এডভাইচ কৰোঁ যে ৰেগুলাৰ BP মনিটৰিং কৰি থাকিবলৈ, আৰু যদি হাইপাৰটেনশ্যন থাকে তেনেহ'লে মেডিকেশ্যনছৰ আণ্ডাৰত ৰেগুলাৰলি থাকিবলৈ। ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰিলে কিডনী ডিজিজ প্ৰিভেণ্ট কৰিব পাৰিনে? হয়, ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰিলে আমি ডেফিনেটলি কিডনী ডিজিজ প্ৰিভেণ্ট কৰিব পাৰোঁ। ব্লাড প্ৰেছাৰটো একচুৱেলি মানে কি কৰে, হাই ব্লাড প্ৰেছাৰ লিডছ টু প্ৰিলোড ইনক্ৰিজ কৰে আমাৰ হাৰ্টৰ ওপৰত, উইচ ডাইৰেক্টলি এফেক্টছ দ্য কিডনিজ। এতিয়া বহুত আমাৰ যোনবোৰ পেচেণ্টছ আহে উইথ ক্ৰনিক কিডনী ডিজিজ, তাৰ ভিতৰত মেক্সিমামক দেখা গৈছে যে মেক্সিমামবোৰত আনকণ্ট্ৰল হাইপাৰটেনশ্যন আছিলে, উইচ লেড টু দ্য এণ্ড ষ্টেজ ৰেনাল ফেইলিয়াৰ। চ' আমি ৰেকমেণ্ড কৰিম চব পেচেণ্টক যাৰ হাই ব্লাড প্ৰেছাৰ আছে যে ৰেগুলাৰ
ৰেগুলাৰ ক্ৰিয়েটিনিন লেভেলছ, ইউৰিন ফৰ প্ৰটিন বডিজ আৰু ACR কৰি থাকিবলৈ ৰেগুলাৰলি। এতিয়া হাইপাৰটেনশ্যন ৰোধ কৰিবলৈ পৰিয়ালৰ সদস্যসকলে কি কৰিব পাৰে? চ' হাইপাৰটেনশ্যন প্ৰিভেন্ট কৰিবলৈ কাৰণে আমি ঘৰৰ মানুহক কিছুমান চিম্পল এডভাইচ দিব পাৰিম, যেনেকে আমি ৰেগুলাৰ BP চেক কৰিবলৈ, আমাৰ মাক দেউতাকৰ স্পেচিয়েলি কেয়াৰ ল'বলৈ এবাভ 40 years যে মানে ইহঁতৰ BPটো অন চেক থাকে। সোডিয়াম ইনটেক কমাবলৈ less than 5 gram per day, sleep cycleটো ইম্প্ৰুভ কৰিবলৈ, অইলি ফুড এভইড কৰিবলৈ আৰু এক্সাৰচাইজেছ কৰিবলৈ, যেনেকে ব্ৰিস্ক ৱাকিং কৰিব পাৰো, চাইক্লিং কৰিব পাৰো আৰু around 150 minutes per week of moderate exercise কৰি থাকিবলৈ। এইখিনি আমি কৰিব পাৰো আমাৰ ফেমিলিক মানে হাইপাৰটেনশ্যন প্ৰিভেন্ট কৰাবৰ কাৰণে। ৱৰ্ল্ড হাইপাৰটেনশ্যন ডে উপলক্ষে আপুনি আমাৰ ৰেড FM লিচনাৰ্ছলৈ কিবা মেছেজ দিব? হাইপাৰটেনশ্যনক চাইলেণ্ট কিলাৰ বুলি কয় বিকজ ডেমেজ হোৱালৈকে এইটো একো চিমটমছ নেদেখায়। চ' ৰেগুলাৰ BP চেকছ, ভাল খাদ্য খোৱা, হেল্ডি খানা খোৱা, এক্সাৰচাইজ কৰা, ভাল শ্লিপ চাইকেল মেইনটেইন কৰা আৰু চল্ট ইনটেকটো আপোনাৰ হাৰ্টটো ইম্প্ৰুভ কৰিব পাৰে। চ' অন ৱৰ্ল্ড হাইপাৰটেনশ্যন ডে লেটছ ৰেইজ awareness and take a step towards a healthier future. হেল্ডি ইণ্ডিয়াৰ বাবে এক পাব্লিক আৱেৰনেছ ইনিচিয়েটিভ।